চাওক এইকেইটা দিন মই অলপ ৰাজনীতিৰ কথা কমকৈ কওঁ কাৰণ যদি 4 মাহ ৰাজনীতিৰ কথা পাতোতে কামবিলাক শ্ল' হৈ গ'ল গতিকে এইকেইটা দিন অলপ মোৰ দায়িত্বটো কৰোঁ কাৰণ এটাতো ৰাজনীতিটো কৰিবই লাগিব কিন্তু ৰাজনীতি কৰোঁতে যদি মই মুখ্যমন্ত্ৰীৰ দায়িত্বটো অৱহেলা কৰোঁ মানুহে বেয়া পাব গতিকে এইকেইটা দিন মোক অলপ ৰাইজৰ কাম কাজখিনি কৰিব দিয়ক যেতিয়া নিৰ্বাচনী আয়োগে দিব তেতিয়াৰ পৰা আমি উপনিৰ্বাচনৰ কথা পাতিম আৰু উপনিৰ্বাচন হয় বা নহয় কাৰণ এইবোৰ পুৰণা সমষ্টিৰ ভিত্তিত হ'ব যদি ইলেকশ্যন কমিশনে সিদ্ধান্ত কৰে যে পুৰণা সমষ্টিৰ ভিত্তিত ইলেকশ্যন পতা আমাৰ দিগদাৰী গতিকে আমি উপনিৰ্বাচন নাপাতো তেনেকুৱাটো হ'ব পাৰে সেইকাৰণে এতিয়াই জল্পনা কল্পনা কৰাৰ পৰিৱেশ এটা অহা নাই